গাইজ ব্লু টিক লগোৱাৰ পিছত মই ইনষ্টাগ্ৰামত চাওঁ যে মোৰ ইনষ্টাগ্ৰামত ভিউজ উঠিছে। তাৰমানে আগতে মোৰ বেলেগ এটা আছিলে চেনেল, সেইটো লক কৰি দিলে। তাৰপিছত মোৰ অলপ মানে পেজ হৈছিলে, আইডিটোৰ কাৰণে বহি গৈছিলোঁ। এটা নতুন আইডি খুলিলোঁ, ভিউজ নাহিছিল। পিছত মেটা ভেৰিফাই কৰিলোঁ, ব্লু টিক আহি গ'ল। অহাৰ পিছত বৰ্তমান ভিউজ উঠি আছে যেন তেনে। স্ক্ৰীনত দি দিছোঁ, চাব পাৰিছে আপোনালোকে। এয়া হ'ল মোৰ চেনেল বৰ্তমান যিটো নতুন ষ্টাৰ্ট, এইটো হয়। আৰু যিটো ইনষ্টাগ্ৰামত সেই ভিডিঅ'টো মই স্ক্ৰীনত দি আছোঁ, চাই লওক। এনে দেখিব পাইছে, এনেকৈ ভিউজে গৈ আছে। তো মানে মানুহবোৰে মেটা ভেৰিফাই কৰিলে ভিউজ নাই। একেবাৰে এইটো 100% ৰং। মেটা ভেৰিফাই কৰাৰ পিছত মোৰ ভিডিঅ' ভিউজ দেখি আছে আপোনালোকে, কেনেকৈ ভিডিঅ' ভিউজ উঠি আছে। এনেকৈ মেটা ভেৰিফাই আপোনালোকেও কৰিব পাৰিব। বেছি নাযায়, বৰ্তমান 45ৰ পৰা ষ্টাৰ্ট কৰিছোঁ। দুখীয়া মানুহ কি কৰি 45 দি ষ্টাৰ্ট কৰিলোঁ। মানে এতিয়া মাহে মাহে দিব লাগিব। প্ৰথমটো 700 টকাকৈ দিব লাগিব, মানে 699 ৰুপিজ এনেকৈ পে' কৰি মেটা ভেৰিফাই কৰিব পাৰিব। ভিডিঅ'টো ভাল লাগিছে যদি লাইক আৰু ছাবস্ক্ৰাইব আৰু নেক্সট ভিডিঅ' যদি লাগে কমেণ্ট কৰি দিয়ক। মেটা ভেৰিফাই কেনেকৈ কৰে এইটো লৈ মই ভিডিঅ' বনাই দিম। হ'ব আৰু এইখন জানকাৰী দি দিলোঁ আপোনালোকে। যদি নতুন আছে ছাবস্ক্ৰাইব কৰিব।